সমাজৰ তৰফৰ পৰা সদৌ অসমবাসী ৰাইজক আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বগীদল বেজগাঁও যুৱ সমাজে ষষ্ঠবাৰৰ বাবে অনুষ্ঠিত কৰা ভোগালী এসাজৰ এই অনুষ্ঠানটিলৈ আমি যিখনি উপহাৰ কুপন খেল ৰাইজৰ বাবে আগবঢ়াইছোঁ, সকলোকে আমি আদৰণি জনাইছোঁ। আমাৰ অহা 12 জানুৱাৰীত উক্ত খেলখন অনুষ্ঠিত হ'ব। আমাৰ এইডোখৰ স্থানত এই খেল অনুষ্ঠিত হ'ব। আমি অসমীয়া সংস্কৃতিৰ যিখিনি অলেখ খাদ্য সম্ভাৰে পৰিপূৰ্ণ অগতানুগতিক আৰু অনবদ্য উপহাৰ আমি ৰাইজৰ বাবে আগবঢ়াইছোঁ। এই খেলখনত আমি মুঠ 31টা উপহাৰ ৰাখিছোঁ। 31টা উপহাৰ প্ৰথম উপহাৰটোত আমি ৰাতিপুৱা এজন মানুহ শুই উঠি পিনে পানী ঘটি এটাৰ লগত আগৰ মানুহে এঙাৰ ব্যৱহাৰ কৰিছিলে, এঙাৰ দিছোঁ, লগতে মুখ মচিবৰ কাৰণে গামোচা এখন দিছোঁ। আৰু দ্বিতীয়তে তেওঁ যেতিয়া মুখ হাত ধুই পিনে আজৰি হয়, তাৰপিছতে একাপ চাহ খায়, বা আগৰ দিনত বানবাতি বা কাঁহৰ বাতিত চাহ খাইছিলে, আমি তাৰো ব্যৱস্থা কৰিছোঁ। আমি চাহপাত দিছোঁ, চাকনি দিছোঁ, চেনি দিছোঁ, গুড় দিছোঁ, আৰু লগতে পিঠা পনাও ব্যৱস্থা কৰিছোঁ। অসমীয়া সংস্কৃতিৰ যিখিনি পিঠা পনা, আমাৰ তেল পিঠা, তিল পিঠা, সেইখিনি বস্তু আমি ৰাইজৰ মাজত উদঙাই থৈছোঁ। তাৰপিছতে এটি জলপান খায়। জলপান খাবৰ বাবে আমি ডুং দিছোঁ, আমি ডুং ব্যৱহাৰ কৰিছোঁ ইয়াতে। আৰু গাখীৰ দিবৰ বাবে আমি নাৰিকলৰ বেহী ব্যৱস্থা কৰিছোঁ। আৰু লগতে আমি তাৰপিছতে ভাত খাবৰ বাবে যিখিনি যাৱতীয় বস্তু লাগে, পাতিহাঁহ দিছোঁ ৰাইজক। যিহেতু আগন্তুক ভোগালী বিহু, এই ভোগালী বিহুত খাবৰ বাবে আমি পাতিহাঁহ 10টা ৰাখিছোঁ, কোমোৰা 10টা ৰাখিছোঁ। তাৰ লগতে আমি মাটি দাইল, কাঠ আলু, ঔটেঙা তেনেকৈ ধৰণে দিছোঁ। লগতে মেমেধু দিছোঁ, মেমেধু মানে ধনিয়া, আমি ধনিয়া ব্যৱস্থা কৰিছোঁ। আৰু প্ৰথম উপহাৰত আমি তেনেধৰণে মাছো দিছোঁ, মাছৰ লগত বিলাহী দিছোঁ, তেনেকৈ দি তাৰপিছতে আমি উক্ত খেলখনত আমি মুঠ 31টা উপহাৰ ৰাইজৰ বাবে আগবঢ়াইছোঁ। আমাৰ বহী সংখ্যা হৈছে 1ৰ পৰা আমাৰ 1000খন বহী। বহী বিক্ৰেতাসকলক আমি বহীসমূহ বিকাৰ লগে লগে এটা টিকেট ফ্ৰী দিওঁ। ফ্ৰী দিয়াৰ উপৰিও আমি এখন বহীত মুঠ 31টা টিকট থাকে। এই 31টা টিকটৰ ভিতৰত তেওঁ যদি বহীখন বিক্ৰী সম্পূৰ্ণ কৰি দিয়ে, আমাক ফোন কৰি দিয়ে, দাদা মোক হাঁহ এটা লাগিব বা কুকুৰা এটা লাগিব, আমি লগালগ দিয়াৰ ব্যৱস্থা কৰোঁ। তাৰপিছতে যদি তেওঁ হাঁহ কুকুৰা নলয়, বোলে মই হাঁহ কুকুৰা নাখাওঁ, তেতিয়া তেওঁ এখন বহী বাবদ 500 টকা ৰাখি থ'ব পাৰে। ইয়াৰ উপৰিও আমি 1000জন ব্যক্তিৰ ভিতৰত আমি এখন লটাৰী কৰিম। যিসকলে আমাক বহী বিকি সহায় কৰি দিছে, বহুত দূৰ দূৰণিলৈ বহি গৈছে, আমাৰ বৰপেটালৈও গৈছে, আমাৰ অনলাইনত টিকেট বুকিং হৈ গৈছে, হায়দৰাবাদলৈকেও আমাৰ টিকেট গৈছে, আমাৰ বৰপেটালৈ টিকেট গৈছে, গোলাঘাটৰ পৰা টিকেট লৈছে। আমাৰ যিসকল ব্যক্তিয়ে আমাক সহায় কৰিছে, আমি তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। অনাগত ভৱিষ্যতৰ দিনতো যাতে আমি এনেদৰে সহায় সহযোগিতা পাম বুলি আশা কৰিছোঁ। এখন আছে আমাৰ যিসকলে বহী বিকিছে, 1000খন বহী বিক্ৰেতাৰ ভিতৰত আমি এখন স্কুটি প্ৰদান কৰিম তেওঁলোকক। খালি এখন লটাৰী হ'ব। আমি বহীখনত সুন্দৰভাৱে লিখি দিছোঁ যে বহী বিক্ৰেতাসকলে আমাক নাম, ঠিকনা আৰু মোবাইল নম্বৰ দি দিছে তেওঁলোকে ওপৰৰ পেজটোত দিয়াৰ লগে লগে তেওঁলোকৰ ভিতৰত লটাৰী হ'ব। যিজন সৌভাগ্যৱান ব্যক্তিয়ে এই অনুষ্ঠানটিত বহী বিক্ৰেতাজনে স্কুটিখন লাভ কৰিব, তেওঁ 12 জানুৱাৰীত ইয়াৰ পৰাই আমাৰ পৰাই ল'ব পাৰিব স্কুটিখন। ধন্যবাদ। নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ। ফেষ্টিভেল, ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ? সাজপাৰৰ লগতে উপলব্ধ গহনাও। তাতোকৈ ভাল খবৰ, লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ। আপোনাৰ কাষত গীতাৰ থ্ৰিলছ ক্ৰিয়েশ্যন। যোগাযোগ নম্বৰ 7638886024। ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল, জাপৰিগোগ, গুৱাহাটী, হাউচ নম্বৰ 11।